মূল কথাটো হৈছে ONGCত বহিৰাগত যিসকল লোক আহে সেই বহিৰাগত লোকসকলৰ ৯৯% একোটা ডকাইত। আৰু তাতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল সেই ডকাইতসকলক ৰক্ষণাবেক্ষণ দি থাকে আমাৰ অসমীয়া কিছুমান মানুহ, আমাৰ অসমীয়া কিছুমান সংগঠন। মই ONGC কৰ্মচাৰী সংগঠনৰ পৰা আদি কৰি যিসকল সংগঠন আছে কেৱল চেলুট দিয়া আৰু নিজৰ কাম কাজবিলাক কেনেকৈ সৰকাব পাৰি, কাক ভাল লগা মানুহক ঠিকা দিব পাৰি, এইখিনিতেই তেওঁলোকৰ দায়িত্ব শেষ। যে শিৱসাগৰৰ ভূগৰ্ভ খনন কৰা হৈছে, শিৱসাগৰক পৰা তেল নিষ্কাশন কৰা হৈছে, শিৱসাগৰত মহাৰত্ন উদ্যোগটো আছে, কিন্তু শিৱসাগৰে তাৰ বিনিময়ত কি পাইছে তাৰ হিচাপ নিকাচ কৰিবলৈ যেন বহিৰাগতকেইটাতো বহিৰাগতই, তেওঁলোকে আহিছে, দৰমহা পাইছে, সা সুবিধা পাইছে, কমিশ্যন পাইছে, ঠিকাৰ নামত ইটো সিটো ঢেৰ পাইছে আৰু তেওঁলোক সময়ত গুচি গৈছে। কিন্তু আমাৰ কেইজনে কি কৰিলে? আমাৰ কেইজনে আচলতে আমাক তেওঁলোকতকৈ বেছি ঠগিছে। এইটো অপ্ৰিয় সত্য, প্ৰমাণ সহকাৰে দিব পৰাত আছোঁ, কিন্তু বহুজন মানুহৰ বেয়া লগা হ'ব, গতিকে সেই কথাখিনি নকওঁ। এতিয়া মূল কথাটো হৈছে, মই বৰ বেছি সময় নলওঁ, যে বাৰম্বাৰ কৈ থকা হয় যে ONGC অসম সম্পদত লোকচান হৈছে। ২৭টা ৰিগৰ পৰা 30টা ৰিগলৈ উন্নীত হ'ল। মই RTI কৰি পোৱা তথ্য অনুসৰি কৈছোঁ। ইতিমধ্যে সব্যসাচী মহন্ত ডাঙৰীয়ে গোটেই কথাখিনি কৈছেই যে কেনেকৈ ব্যক্তিগত খণ্ডক গতাই দিয়া হ'ল। 30টালৈ উন্নীত হ'ল, 30টা ৰিগত খনন চলি আছে। এই যে ONGCয়ে কৈ আছে যে আমাৰ তেল খনন কমিছে, কিন্তু তথ্যই কথা বতৰাবিলাক অকণ বেলেগকৈ কৈছে। শুনি আচৰিত হ'ব যে 2023-24 বৰ্ষত প্ৰতিদিনেই ONGCত 2300 টন তেল নিৰ্গমন হৈ আছে, তাৰপৰা নিষ্কাশন হৈ আছে। 855 মেট্ৰিক টনৰ লক্ষ্য কৰা হৈছে, 824 মেট্ৰিক টন উৎপাদন হৈছে। অকল গেলেকী তৈল ক্ষেত্ৰৰ পৰা 1100 টন দৈনিক উৎপাদন হৈছে। গতিকে এইটো মই কোৱা কথা নহয়, ONGCয়ে দিয়া RTI তথ্যৰ কথা কৈ আছোঁ। গতিকে লোকচান কেনেকৈ হৈছে? 855 টনৰ লক্ষ্য টাৰ্গেট লোৱা হৈছে আৰু 824 মেট্ৰিক টন টাৰ্গেট ড্ৰিলিং সম্পূৰ্ণ হৈছে। ONGC 2025-26 বৰ্ষত ONGCয়ে লাভ কৰিছে 32,894 কোটি টকা বিত্তীয় বৰ্ষটোত। আৰু তাৰ যিবিলাক সহযোগী সংগঠন আছে, SPCL, তেনেকুৱা ধৰণৰ সহযোগী সংগঠনবিলাকক লৈ লাভ হৈছে মুঠ 49,793 কোটি টকা। কিন্তু লাভাংশৰ পৰা যি 2% CSR ব্যয় কৰিব লাগে, সেই 2% CSR ONGCয়ে কৰিছে নে নাই, সেইখিনি চাবলৈ আমাৰতো সাধ্যৰ কিছুমান বিষয় বাহিৰে হৈ যায়। কিন্তু যিকেইজন মানুহে শিৱসাগৰৰ সন্তান হৈ, অসমীয়া সন্তান হৈ ONGCৰ বহিৰাগত বিষয়া কৰ্মচাৰীক অকল তৈলমৰ্দন কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ ৰৈ আছে, তেওঁলোকে এবাৰ কিয় প্ৰশ্ন কৰা নাই যে 2% CSR ফাণ্ড ক'ত ক'ত ইউটিলাইজ কৰা হৈছে? এই কথা বতৰাবিলাক ক'বলৈ কিন্তু তেওঁলোকৰ সময় নাই। যেতিয়া ONGCৰ কিবা এটা বিষয় বিচাৰি কোনোবা সাংবাদিকে প্ৰশ্ন কৰিবলৈ যাব, কোনোবা দল সংগঠনে প্ৰতিবাদ কৰিবলৈ যাব, তেতিয়া সেই অসমীয়া তথাকথিত অসম প্ৰেমীকেইটা, ভাষণবাজি কৰাকেইটাই কিন্তু তেওঁলোকক কাউণ্টাৰ দি ক'ব, নহয় এনেকৈ চলি আছে, ব্যক্তিগত খণ্ডলৈ যোৱাৰ কাৰণে ভাল হৈছে, আমাৰ ছাৰসকলে ভালে কৰিছে, আমাৰ ছাৰসকলক আপোনালোকে আমনি কৰিলে ONGCটো ইয়াৰ পৰা গুচি যাব। এইটো ননচেন্স কাৰবাৰ নহয়। এনেকৈ অসম চলিব? এনেকৈ শিৱসাগৰৰ ভূগৰ্ভ তেল খনন কৰি পেলাই ETP কৰি পেলাই পানী ভৰাব লাগে, সেইখিনিও নকৰে, আৰু আমাৰকেইটাই চকু মুদা কুলিৰ দৰে বহি থাকে। পথাৰ চেচ, বজাৰ চেচ, চুম গছ ৰুই পেলাই
এটা বৃহৎ অঞ্চলৰ মানুহে মুগা উৎপাদন কৰি পেলাই জীৱিকা নিৰ্বাহ কৰিছিল, সেয়া শেষ। মাজে মাজে তেলৰ পাইপ ফুটি পেলাই বছৰৰ পিছত বছৰ নষ্ট হোৱাকৈ পথাৰ শেষ হৈ যায়। ক্ষতিপূৰণৰ নামত কাৰোবাক দিব 20,000, কাৰোবাক দিব 10,000। সিদিনা বলিয়াঘাটৰ এটা ঘটনা ঘটিল। আপোনালোকে জানে 12-14 দিন গেছ নিৰ্গমন হৈ কি অৱস্থা, সেই মানুহখিনিয়ে কিমান ক্ষতিপূৰণ পালে। শ্ৰীকৃষ্ণ আগৰৱালাক ONGCয়ে বাধ্য কৰাব নোৱাৰিলে তালৈ গৈ উপস্থিত হৈ পেলাই কিবা এটা দিয়াবলৈ, পানী বটল এটা দিয়াবলৈ। শিৱসাগৰৰ সংবাদ মাধ্যম শিৱসাগৰৰ দল সংগঠনে বাৰম্বাৰ এই বিষয়টো উত্থাপন কৰিলে, কিন্তু শ্ৰী আগৰৱালা, কৃষ্ণ আগৰৱালাক ৰক্ষণাবেক্ষণ দিলে কোনে? সেই ONGCত কাম কৰি থকা অসমীয়া, যিকেইটাই ONGCৰ এতিয়া কিবা কৰ্মচাৰী সংগঠনৰ নেতৃত্ব লৈ আছে। এনেকেই আচলতে চলি আছে। লোকচান হোৱা নাই, লোকচান ইচ্ছাকৃতভাৱে কৰোৱা হৈছে। শিৱসাগৰক ঠগা হৈছে। ডিব্ৰুগড়লৈ যাওকচোন, কি ধৰণৰ অইল হওক বা আন যি প্ৰতিষ্ঠান আছে তেওঁলোকে কি CSR ফাণ্ডত কাম কৰিছে, প্ৰতিখন স্কুলত কেনেকৈ ধৰণে কাম কৰিছে, প্ৰতিটো লাইব্ৰেৰীত কেনেকুৱা ধৰণৰ কাম কৰিছে, চিকিৎসা খণ্ডত কেনেকুৱা ধৰণৰ কাম কৰিছে। আৰু আমাৰ ইয়াত আমাৰ শিৱসাগৰৰ ৰাইজৰ, শিৱসাগৰৰ দল সংগঠনৰ দাবীৰ ভিত্তিত যিখন হস্পিটাল হ'ল ৰজাবাৰীত, তালৈ গ'লেতো ৰাইজে কেঁকুৰা চেপা পায়ে, ভালকৈ মাত এষাৰো নাপায়। আৰু তাকে ক'বলৈ গ'লে শিৱসাগৰৰ দল সংগঠনৰ বদনাম, শিৱসাগৰৰ সাংবাদিকৰ বদনাম, শিৱসাগৰবাসীৰ বদনাম, যে এওঁলোকে প্ৰতিবাদ কৰি 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 সম্পদবিলাক নি আছে। কিন্তু এই কথা বতৰাবিলাক এতিয়া আমি ভাবিবৰ হ'ল। ইতিমধ্যে বিত্ত বিভাগ লৈ যোৱা হ'ল, ইতিমধ্যে সামগ্ৰী ব্যৱস্থাপনা যিটো মেটেৰিয়েল মেনেজমেণ্ট বিভাগ লৈ যোৱা হ'ল। ইয়াৰ পৰা যিটো ভূতত্বৰ গৱেষণাৰ কাৰণে বিষয় আছে, 7টা বেচিনৰ যিটো আচলতে আছাম আৰাকান বেচিন, সেইটোৰে ইয়াৰ পৰা নি পেলাই যোৰহাটলৈ সেই গৱেষণাগাৰটো লৈ যোৱা হ'ল। এটা দুটাকৈ নি আছে, এডেও দুডেও লেটা নিয়াৰ আছেও। এতিয়াই শিৱসাগৰবাসী আচলতে সজাগ আৰু সচেতন হওক। সংগ্ৰামৰ কোনো শ্বৰ্টকাট নাই। এই যে আমি ভাবি চিন্তি কোনেও বেয়া নোপোৱাকৈ, কাৰো ক্ষতি নোহোৱাকৈ আমি যুঁজিম, আমাৰ প্ৰাপ্য অধিকাৰ আনিম, এইবিলাক একোটা সঁচা কথা ক'বলৈ গ'লে একোটা নিজক ফাঁকি দিয়া বেপাৰ। যুঁজেই আৰু যেতিয়ালৈকে আমাৰ অধিকাৰ প্ৰাপ্তি নহ'ব তেতিয়ালৈকে আমি যুঁজিম। যেতিয়ালৈকে ONGCয়ে আমাৰ প্ৰাপ্যখিনি নিদিব তেতিয়ালৈকে আমি যুঁজিম। তাত আমি আপোচ কৰাৰ প্ৰশ্ন নাই, কাৰণ আমাৰ শিৱসাগৰৰ কথা আছে, শিৱসাগৰৰ উত্তৰ পুৰুষৰ কথা আছে। ভৱিষ্যত প্ৰজন্মই এই ONGCক লৈ পেলাই সপোন দেখাৰ প্ৰয়োজন আছে। ইয়াত সপোন সাকাৰ হোৱাৰ প্ৰসংগ আছে। 10,000 কৰ্মচাৰীৰ কথা সৰ্বসাচী মহন্ত ডাঙৰীয়াৰ পৰা আদি কৰি প্ৰতিগৰাকীয়ে কৈছে। এতিয়া 1661গৰাকী কৰ্মচাৰী আছে। চতুৰ্থ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী মিলাই মাত্ৰ 3,000 কৰ্মচাৰীয়ে অসম সম্পদ চলি আছে। বাকীবিলাক ডিজিটেলাইজড হ'ল বুলি বাকী 1661 পৰা 10,000লৈকে কৰ্মচাৰী শেষ কৰি দিব লাগিব। এই কথা বতৰাবিলাক কেতিয়া আমি ভাবিম, কেতিয়া আমি ইয়াৰ কাৰণে এটা পৰিকল্পিত আঁচনি তৈয়াৰ কৰিম। গতিকে এতিয়া এটা সিদ্ধান্ত লোৱাৰ সময়ত বসন্ত গগৈ ডাঙৰীয়াক মই এটা অনুৰোধ কৰিছোঁ, আটাচুক অনুৰোধ কৰিছোঁ, শিৱসাগৰ দল সংগঠনকো মই অনুৰোধ কৰিছোঁ যে আন্দোলন আমি বহুত কৰিলোঁ। আমাৰ মানুহৰ শুনি বেয়া পাব নালাগে, বেয়া পালেও উপায় নাই, যে আমাৰ মানুহে আন্দোলন বুলি ক'লে অকণমান মুখ কুচোৱা হ'ল। কিয়? আহৈ আহ ওলাই আহিলোঁ, ONGC ঘেৰাও কৰিলোঁ, ভৈৰৱ দা ভালকৈ নিউজটো কৰিব, তেটো ফালি ফালি ৰ'দত চিঞৰিলোঁ। তাৰপিছত 2 সপ্তাহ পিছত গম পালোঁ ONGCৰ লগত কি আলোচনা হ'ল, আমি গম নাপালোঁ। আমুকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে, কৰোঁ। শিৱসাগৰৰ ৰাইজ ওলাই আহে, কৰে। সকলো ওলাই আহে, নিজৰ পকেটৰ টেম্পুৰ খৰচত ওলাই আহে। বৰ্ডিং ফিল্ডত ৰ'দত অৱস্থা নাই, পানী পাৰ্থ গগৈহঁতে পানী দিয়ে,
কোনোবা আন সংগঠনৰ কৰ্মকৰ্তাসকলে পানী যোগান ধৰে। তাৰ পিছত আলোচনাত কি ৰিজাল্ট ওলায় কোনেও গম নাপায়। এইকাৰণে আমাৰ আন্দোলনৰ প্ৰতি, সংগ্ৰামৰ প্ৰতি অকণমান মানুহৰ অকণমান ক'ৰবাত নহয় ক'ৰবাত সংশয় আৰু সন্দেহ এটা থাকিবলৈ লৈছে। সাংবাদিকৰ ওপৰতো আছে, দুটামান লিখিব তাৰপিছত নিলিখা হ'ব, ডেফিনেটলি প্ৰশ্ন ৰাইজে কৰিব। গতিকে এই কথা বতৰাবিলাক মই ভাবোঁ এইবাৰ যাতে নহয়, কাৰণ শিৱসাগৰৰ প্ৰশ্ন, শিৱসাগৰৰ ONGCৰ প্ৰশ্ন, শিৱসাগৰৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰশ্ন আৰু শিৱসাগৰৰ সম্পদৰ প্ৰশ্ন। আমাৰ ভূগৰ্ভ খনন কৰা হৈছে, তাত প্ৰয়োজনীয় যিখিনি তেল উলিয়াই পেলাই আন এইটো পনীয়া বস্তু ভৰাব লাগে সেইটোও ভৰোৱা হোৱা নাই। কাইলৈ যদি 1950 চনৰ নিচিনা ভূমিকম্পৰ পৰিৱেশ এটা আহে কি হ'ব সেইটো অলপ ভাবিলেও ভয়ংকৰ কথা হয়। আন কথা বতৰাবিলাক আছে, টেকনিকেল কথা বতৰাবিলাক, বা ইয়াৰ পৰা কি আহিব, ছ'লাৰ প্ৰজেক্টৰ পৰা আদি কৰি ডক্টৰ সৌম্যজ্যোতি মহন্ত ডাঙৰীয়াহঁতে কৈছে। গতিকে কথাটো স্পষ্ট, এই যুঁজখন মই ভাবোঁ বিচাৰোঁ বসন্ত গগৈহঁতে, আটাছুৱে এইখন মৰণপণ যুঁজ কৰক, যাতে ONGCও ৰয়, ONGCৰ পৰা পাব লগাখিনিও শিৱসাগৰীয়া আৰু অসমীয়াই পায়, ONGC কৰ্তৃপক্ষ দিবলৈ বাধ্য হয়। তাৰ কাৰণে যদি অসম চৰকাৰক হেঁচা দিব লাগে অসম চৰকাৰক দিয়ক, তাৰ কাৰণে যদি ভাৰত চৰকাৰক হেঁচা দিব লাগে হেঁচা দিয়ক, কিন্তু আলোচনাৰ মেজতে যাতে একো বস্তু শেষ হৈ নাযায়, মানুহে যাতে সন্দেহ কৰিব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ ৰচনা হওক। পুনৰ কওঁ, যিকেইটা ইয়াত দাবী আছে, ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া বন্ধ হ'ব লাগে, যাতে ৰাজহুৱা সম্পদটো ৰাজহুৱাভাৱেই থাকিব লাগে। কাৰ্যালয় স্থানান্তৰকৰণৰ প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে। যি বিত্ত বিভাগ বা মেটেৰিয়েল মেনেজমেণ্ট বা আন বিভাগবিলাক নিয়াৰ চক্ৰান্তত হৈছে, এই চক্ৰান্ত যাতে আৰু কৰিব নোৱাৰে তাৰ কাৰণে এক বলিষ্ঠ শিৱসাগৰৰ পৰা আচলতে কণ্ঠ যাব লাগে, ৰাজহুৱা কণ্ঠ, যাৰ নেতৃত্ব বসন্ত গগৈহঁতে লওক, আৰু সেই কণ্ঠই কি ধৰণৰ কথা পাতিলে সেই কথা বতৰাবিলাক সকলোৱে জানক, তেনেকুৱা এক পৰিৱেশ ৰচনা হওক। পৰম্পৰাগত কলা সংস্কৃতি ক্ৰীড়াৰ ক্ষেত্ৰত ONGCয়ে যিখিনি CSR ফাণ্ডৰ পৰা কৰিব লাগে, চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে সেইখিনি কৰিবলৈ যাতে ONGC কৰ্তৃপক্ষ বাধ্য হয়, তাৰ কাৰণে এখন যুঁজ হওক, আমাৰ অধিকাৰ প্ৰাপ্তিৰ যুঁজ হওক, আমাৰ ন্যায়সংগতভাৱে যিখিনি আমি পাব লগা সেইখিনি পোৱাৰ কাৰণে যুঁজ হওক, আপোচহীনভাৱে যুঁজ হওক, ৰাইজে আঙুলি টোৱাব নোৱাৰাকৈ যুঁজ হওক, আৰু এইটো সংকল্পৰে যুঁজ হওক যে আমি যিখন যুঁজত নামিছোঁ সেইখন যুঁজত আমি জিকিম, আৰু শিৱসাগৰৰ যি অধিকাৰ, শিৱসাগৰৰ যিখিনি প্ৰাপ্য সেইখিনি আজৰি আনিম, ONGCয়ে দিবলৈ বাধ্য হ'ব। ইমানখিনিকে ক'লোঁ, আৰু ভুল ত্ৰুটি হৈছে যদি ক্ষমা কৰিব। জয় আই অসম।